এতিয়ালৈকে যিহেতু আমাৰ যে চিনেমাখন টাচ কৰিছে থিয়েটাৰ্ছত প্ৰথমবাৰৰ কাৰণে হয়তো এনেকৈ বিগ স্ক্ৰীণত আপোনাক দেখিব যে বৰ্তমান সময়ত আপুনি কি কৰি আছে আৰু চিনেমা জগতৰ লগত আপোনাৰ কেনেকুৱা সম্পৰ্ক মই বৰ্তমানতো এজন আৰক্ষী বিষয়া অৰিজিনেল পুলিচ পুলিচ এই লাইনটোৰ কথা ক'বলৈ যায় অকণ আগুৱাই যাব লাগিব মই BA পাছ কৰিলোঁ গতিকে কিবা এটা কৰিব লাগিব সুবিধা পালোঁ ভ্ৰাম্যমানত এবাৰ আহিল মোৰ জীৱন আৰম্ভ হ'ল কোহিনুৰত 1 বছৰ কৰিলোঁ কিন্তু তাৰ পাছতে মানে কি হ'ল এই চাকৰিত তাৰপিছতে লাহে লাহে দূৰণিত থাকি গ'ল মোৰ কিন্তু সেই অন্তৰত এটা সপোন সদায়ে থাকে মই কেতিয়া কৰিম কেতিয়া ইমান মন যায় নাটক কৰিবলৈ কিন্তু আচৰিত কথা অতনুদাই মোক কেতিয়াও জীৱনত দেখা নাই মোক কেতিয়াও অভিনয় চোৱা নাই তেখেতে যে কি ৰিক্সত কেনেকে মোক এটা মেজৰ কেৰেক্টাৰ কৰিবলৈ এখন চিনেমালৈ আনিলে মইতো আচৰিত আমাৰ এইখন খাকিয়ে চাগে একমাত্ৰ প্ৰথম চিনেমা হ'ব নেকি যিখন চিনেমাত 15 দিন আগৰ পৰা এটা ৱৰ্কশ্বপ হৈছে য'ত ইউনিফৰ্ম কেনেকে পিন্ধিব লাগে এই বস্তুখিনি বা চেলুট কেনেকে ল'ব লাগে এই গোটেই বস্তুখিনি যে প্ৰেক্টিচ কৰাইছিলে এইটোতো মই আচৰিত হৈ গৈছোঁ এতিয়া এজন পুলিচ অফিচাৰ হিচাপে যদি আপুনি এটা অপিনিয়ন দিব লাগে মই যেনেকে নিজক তাত বিচাৰি পাইছোঁ মই ভাবোঁ যে পুলিচে নিজক বিচাৰি পাব চিনেমাখনত আপোনাৰ লাইফ এনেকুৱা ড্ৰামেটিক কিবা চিনেৰি হৈছে নাই ৰিয়েল লাইফ ক'ৰবাত অপাৰেশ্যন চলাব গৈছে ড্ৰামেটিক আৰু চিনেমা লগা সেইটো হৈ থাকে কিবা ক'ব পৰা যাব কি কথা মনত পৰিছিল কালি চিনেমাখন চাই থকা অৱস্থাত মোৰ সেই সপোনটো আমি যেতিয়া প্ৰথম মানে আহিছিলোঁ এই লাইনটোত একচুৱেলি কিন্তু আজিৰ নিচিনা সেই ছ'চিয়েল মিডিয়া বা এই প্লেটফৰ্মখন নাছিল আমি সেইটো পোৱা নাছিলোঁ কিন্তু যেতিয়া পিছত আমি বেলেগৰ চিনেমাবিলাক দেখোঁ ডাঙৰ পোষ্টাৰবিলাক দেখোঁ অভিনয়বিলাক দেখাৰ পিছত কেতিয়াবা এনেকুৱাও লাগে অকণমান দেখোন ময়ো কৰিব পাৰিলোহেঁতেন ন যদি থাকে মই ভুল কৰিলোঁ নেকি ক'ৰবাত যে মই এই লাইনটোৰ পৰা গুচি আহিলোঁ মোৰ সপোনটো থাকি গ'ল নেকি ৰেডি ৰেডি ফাৰ্ষ্ট ইণ্টাৰভিউ পুলিচৰ কাম যেতিয়া কৰে বা তেতিয়া যেতিয়া কিবা এটা এছাইনমেণ্ট থাকে বা অপাৰেশ্যন থাকে সেইটোত বেছি ষ্ট্ৰেছ চিনেমা ৰিলিজৰ আগত এতিয়া বেছি ষ্ট্ৰেছ হৈছে নাজানো একচুৱেলি মই ষ্ট্ৰেছ বুলি ক'বলৈ অকণ দিগদাৰ হৈছে কিন্তু কথাটো হৈছে কি মই যি কামে সন্মুখত আহে সেই কামটো মই মানে কেনেকৈ নিয়াৰিকৈ কৰিব পাৰোঁ ভাল ৰিজাল্ট এটা মানে যাতে তাৰ পৰা ওলায় সেই বস্তুটোত অকণমান মই কিন্তু গুৰুত্ব দিওঁ কিন্তু এতিয়ালৈকে যিহেতু আমাৰ যে চিনেমাখন টাচ কৰিছে থিয়েটাৰ্ছত প্ৰথমবাৰৰ কাৰণে হয়তো এনেকৈ বিগ স্ক্ৰীণত আপোনাক দেখিব যিসকল মানুহে প্ৰথমবাৰ আপোনাক দেখি আছে মই চিনাকিটো কৰোৱাতকৈ বেছি মই বিচাৰিছোঁ আপুনি নিজৰ চিনাকিটো দিয়ক যে বৰ্তমান সময়ত আপুনি কি কৰি আছে আৰু চিনেমা জগতৰ লগত আপোনাৰ কেনেকুৱা সম্পৰ্ক প্ৰথম কথা হৈছে যে মই বৰ্তমানতো এজন আৰক্ষী বিষয়া মই ইন্সপেক্টৰ ৰেংকত আছোঁ বৰ্তমান আৰু মই বৰ্তমান বিশ্বনাথ ডিষ্ট্ৰিক্টত কৰ্মৰত অৰিজিনেল পুলিচ আৰু তাৰপাছত এনেই যদি এই লাইনটোৰ কথা ক'বলৈ যায় এই লাইনটোক অকণ আগুৱাই যাব লাগিব মই প্ৰথম হয়তো এইটো 90s হ'ব আৰু মানে মোৰ তেতিয়া মই অকণ এনেই গাঁৱত গান চান গাইছিলোঁ এনেকুৱা আৰু তাৰপিছত সেই গানৰ পৰা মই নাটকলৈ আহিছিলোঁ আমাৰ সন্মানীয় চন্দ্ৰমোদয় দাই এখন নাটক কৰিছিলে খুব ভাল নাটক আছিলে শংকৰ সেই শংকৰখনত মানে লাইভত গান গাব লাগে গান জানা ল'ৰা এজনক লগা হ'ল মোৰ একে নামৰে মোৰ দাদা এজন আছিলে পৱন হাজৰিকা তেখেতে মোক মানে চিলেকশ্যন কৰিলে যে ই ঠিক আছে ইয়াক লৈ আহিলে অকণমান যদি অভিনয় কৰাই দিব পাৰি তে গানখিনি আমাৰ চলি যাব তেতিয়া মোৰ সেই তাতে মই বেছিভাগ গ্ৰুপ গানবিলাক গাওঁ মই লিড কৰি কিন্তু মোৰ প্ৰথম এটাই ডাইলগ দিছিলে খুব নেৰিবি খুব দিল চাহ আনিছোঁ চাহ খাই ল এইটোৱে মোৰ সংলাপ যেতিয়াই মই ষ্টেজত আহোঁ চাহ লৈ আহোঁ গ্ৰুপটোক চাহ তাহ অলপ দিওঁ দি পেলাই মোৰ গান আৰম্ভ কিন্তু সৌভাগ্যবশতঃ সেই নাটকখন আমি প্ৰায় 27-28 বাৰ প্ৰডাকশ্যন কৰিছোঁ আৰু একেবাৰে শেষলৈ জামাল বুলি এটা কেৰেক্টাৰ আছিলে মই সেই গোটেই ৰোলটো মোলৈ ট্ৰান্সফাৰ মানে মই কৰিব লগা হ'ল শেষত মই মেজৰ কেৰেক্টাৰ এটা কৰিছোঁ আৰম্ভণি চাহ দিবলৈ অহা সৰু ল'ৰা এটা শেষত গৈ মই মেজৰ কেৰেক্টাৰ এটা কৰিছোঁ সেই নাটকত মই ইমান ইনভলভমেণ্ট আছিলোঁ মোৰ বা ইমান মানে হেৰি কৰিছিলোঁ মানুহেও ইমান ভালকৈ আগ্ৰহী লৈছিলে যে শেষত মই কেতিয়াবা ক'ৰবাত স্ক্ৰিপ্ট এটা দিব লগা হ'ল দাদাই মুখে কয় পৱন এই স্ক্ৰিপ্ট এটা দি দিবচোন উদ্ধৰ পৰা মূধলৈ গোটেই নাটকখন
মই সকলোৰে সংলাপ, মই মোৰখনৰ কথা কোৱা নাই, সকলোৰে সংলাপখিনি মই হাতেৰে লিখি স্ক্ৰিপ্টটো বনাই দি দিওঁ। তাৰমানে গোটেই স্ক্ৰিপ্টটো মোৰ মুখস্থ হৈ গৈছিলে। তাৰপাছতে আমি দীপক বৰা আমাৰ অবিনশ্বৰ গোষ্ঠীৰ নগাঁৱৰ দীপক দাৰ আণ্ডাৰত মই একাংকিকা আৰম্ভ কৰিলোঁ। অমৰাৱতী অতিথি আৰম্ভ হ'ল, তাৰপিছত দৃষ্টান্ত, সূৰ্য উঠা দেশৰ কথা, এইবিলাক কৰি পেলাই অসমৰ বিভিন্ন মঞ্চত সেই সময়ত মই মানে সেই এতিয়া আমাৰ পুৰস্কাৰ বুটলিবলৈ পাৰিছিলোঁ আৰু অপেচাদাৰী নাট্যৰ ফালৰ পৰা। আৰু তেতিয়া প্ৰথম কেমেৰা দেখা পাইছিলোঁ চন্দ্ৰদাৰ এখন টেলিফিল্ম আছিলে, সেইখন আছিলে আৰোহণ বুলি। তাত মোৰ মানে এটা সৰু মানে 9-10 পঢ়ি থকা এটা দুখীয়া ল'ৰা এটা জীৱনীৰ ওপৰত বনাইছিলে। সেইটোত মই কিন্তু ছাকচেছ হৈছিলোঁ, সকলোৱে ভাল পাইছিলে। সেইটো 91 এনেকুৱা মানত হ'ব নেকি, অলপ মই পাহৰিছোঁ, কিন্তু সেইখিনি সময় সেই দূৰদৰ্শন প্ৰচাৰ হৈছিলে সেইটো। তাৰপিছতে চন্দ্ৰদাৰ অগ্নিগড়, তাতো মই অকণমান লাগি ভাগি আছিলোঁ, অকণমান সৰুকৈ ৰোল এটা কৰিছিলোঁ বা এনেকুৱা। সিয়ে মোৰ কেমেৰাৰ ওচৰতে সন্মুখত মই আহিছিলোঁ আৰু তাৰপিছতে বাকী দেখা পাওঁ আমাৰ তাতে ৰণাংগিনী হৈছিলে, যতীন বৰা উত্তৰকাল, সেইবিলাক আমাৰ অনিৰ্বাণ গোষ্ঠীৰ পৰা আব্দুল মজিদ কাহঁতৰ হেৰিবিলাকক দেখা পাইছিলোঁ, থাকি গ'ল। তেতিয়া মোৰ একচুৱেলি পূৰা মানে কালচাৰেল লাইন এটাতে মই থাকিম বুলি ভাবিছিলোঁ, ফুল ইনভলভ। আৰু তেতিয়া মই ছবি আঁকিছিলোঁ সেইটো সময়ত। ড্ৰয়িঙো কৰে? মই অনিৰ্বাণ, আমাৰ যিটো গোষ্ঠী আছে অনিৰ্বাণত এখন মই তেতিয়া আমাৰ শ্ৰদ্ধেয় প্ৰণৱ বৰুৱাদেৱ চিত্ৰকৰ, তেওঁৰ মই প্ৰিয় শিষ্য আছিলোঁ। আৰু সেই অনিৰ্বাণৰ আৰ্ট স্কুলৰ মই শেষত গৈ টিচাৰো আছিলোঁ। গতিকে সিটোৰ লগত এইটো লিংক থাকে আচলতে, মানে সংগীত হওক, চিত্ৰকলা হওক। সেইকাৰণে চাগে মোৰ অলপ অভিনয় ক্ষেত্ৰত কিছু সুবিধা হ'ল নেকি। আৰু BA পাছ কৰিটোতো মই চাকৰি সেইটো সময়ত আশা কৰিবই নোৱাৰোঁ। আৰু গতিকে কিবা এটা কৰিব লাগিব, সুবিধা পালোঁ ভ্ৰাম্যমানত। এবাৰ আহিল মোৰ জীৱন আৰম্ভ হ'ল কোহিনুৰত। 1 বছৰ কৰিলোঁ, কৰিছোঁ 1 বছৰ কৰিলোঁ। সাগৰলৈ বহু দূৰ, তাৰপিছতে ৰণভূমি, এনেকৈ ভাল আছিলে। তপন দা আছিলে, তপন দাহঁতৰ পৰা অভিনয় শিকিছিলোঁ। মেজৰলৈ কৰিছিলোঁ তাতো সেইটো সময়ত মই। কিন্তু তাৰ পাছতে মানে কি হ'ল, এই চাকৰিত মোৰ ফাৰ্ষ্ট ইণ্টাৰভিউ জীৱনত চাকৰিৰ কাৰণে পাম বুলি ভবা নাছিলোঁ। সেইটো কোনটো বছৰৰ কথা? প্ৰথম ইণ্টাৰভিউটো দিছিলোঁ 96-ত। তেতিয়া আপুনি গ্ৰেজুৱেশ্যন জাষ্ট কমপ্লিট কৰিছে? পাহৰিয়ে গ'লোঁ মই যে ইণ্টাৰভিউ এটা দিলোঁ। 98ত ৰিটেন টেষ্টৰ ৰিজাল্ট দিছে। তেতিয়াতো সময় লাগিছিল? সময় লাগে। তাৰপিছতে 2000ত চিজিকেল হ'ল। মানে আচৰিত হ'লোঁ যে মই চাকৰি এটা পাম, ভাবা নাছিলোঁ। এদিন ভাত খাই আছোঁ, দাদাই ক'লে কলিং লেটাৰ এখন আহিছে দেখোন, চালে খুলি পেলাই কৈছে SI। আমাৰ আকৌ পৰিয়ালত মই প্ৰথম পুলিচ, আৰু আগতে নাই, মানে বংশতে নাই। তাৰপিছত কৈছে এইটো দেখোন গ্ৰেজুৱেট পষ্ট, এইটো SIটো কৰিব পাৰিবি জানো তই এনে বুলি কৈ আছে। তাৰপিছত কৰিম নকৰিম কি কৰিম সিদ্ধান্ত লৈ ল'লোঁ, কৰিবতো লাগিব জীৱনত কিবা এটা। আৰু সেইখিনি সময়ত আচলতে নাটক কৰি চলিব পাৰিম বা তেনেকুৱাও নহয়, বা ভাবা নাছিলোঁ, হৈ গ'ল। সেই যে সোমালোঁ। আৰু তেতিয়া কিন্তু মই ট্ৰেইনিঙত থাকোঁতে এখন সূৰ্য উঠা দেশৰ কথাখন আকৌ NSD ফেষ্টিভেলত ছিলেকশ্যন হৈছিলে। ইফালে মই চাকৰিত আহি গ'লোঁ, ইফালে ট্ৰেইনিঙত আছোঁ। তথাপি পিটিশ্যন দিলোঁ। তেতিয়া সেই সময়ত আমাৰ স্বনামধন্য হৰেকৃষ্ণ ডেকা ছাৰ DGP আছিলে, তেখেতে যেনিবা এলাউ কৰিলে, গৈ NSDত গৈ আমাৰ ফেষ্টিভেলটো কৰিলোঁ। তাৰপিছতে প্ৰবেশ্যন পিৰিয়ডত অকণমান কেতিয়াবা গান চান গাবলৈ মাতে, কিছুমান মঞ্চ উদ্বোধন কৰিবলৈ মাতে, ক'ৰবাত একাংকিকা এখন কৰিবলৈ মাতে, তেনে অলপ চলপ আছিলোঁ যদিও পিছলৈ মানে অলপ ব্যস্ততাটো বাঢ়ি গ'ল। কিন্তু লাহে লাহে দূৰণিত থাকি গ'ল। মোৰ কিন্তু সেই অন্তৰত এটা সপোন সদায়ে থাকি গ'ল, মই কেতিয়া কৰিম। কেতিয়াবা ইমান মন যায় নাটক কৰিবলৈ, কিবা কিবি গান চানবিলাক বাৰু এনেই ঘৰত বহি এনেই ভাই বন্ধুৰ লগত গাই থকাটো বেলেগ কথা। কিন্তু অভিনয়টো মোৰ এটা বৰ হেঁপাহ সপোন থাকি গৈছে। কিন্তু সৌভাগ্যক্ৰমে
বাচ্চুৱে অতনুদাক ক'লে, অতনুদাই বিচাৰি থকা এটা চৰিত্ৰত মই কৰিব পাৰিম বুলি তাৰ চাগে কিবা এটা বিশ্বাস আছিল নেকি। কিন্তু আচৰিত কথা, অতনুদাই মোক কেতিয়াও জীৱনত দেখা নাই, মোৰ কেতিয়াও অভিনয় চোৱা নাই। তেখেতে যে কি ৰিক্সত কেনেকৈ মোক এটা মেজৰ কেৰেক্টাৰ কৰিবলৈ এখন চিনেমালৈ আনিলে মইতো আচৰিত। কিন্তু যেতিয়া ফাইনেল কৰি দিলে তেতিয়া ময়ো চেলেঞ্জ হিচাপে ল'লোঁ। চেলেঞ্জ হিচাপে লৈছোঁ, লৈ ভাবিছোঁ যে যিখিনি কৰি যাম এটলিষ্ট মানে নিজক দিবলৈ চেষ্টা কৰিম। আৰু যোৱাকালি প্ৰিমিয়াৰ হৈ গ'ল, মই মোক প্ৰথম নিজে দেখা পালোঁ আৰু ভাল লাগিছে মোৰ, মানে মোৰ বেয়া লগা নাই। গতিকে মই আশা কৰিছোঁ দৰ্শকেও চাগে ল'ব। আমি ৰাতি যেতিয়া প্লেন কৰি আছিলোঁ চিনেমাখনৰ কথা, দেউতাই আমাক প্ৰায় 1.5-2 বছৰৰ পৰা আমি মানে ভাবি আছোঁ যে এনেকুৱা এখন কৰিম। কৰি থাকিলে আমাৰ আহি থাকে যে কেনেকুৱা ধৰণৰ কৰিম, কি কৰিম। দেউতাই যিটো কেৰেক্টাৰ আমাক বৰ্ণনা কৰিছিল যে মোৰ লিড ৰোলজন এনেকুৱা টাইপ হ'ব, আপোনাক দেখি আমি আচৰিত হ'লোঁ যে একজেক্ট সেইটো কেৰেক্টাৰ। আৰু কেনেকৈ বস্তুবোৰ মিলিল আমিও নাজানো, কাৰণ দেউতাই আহি মোক কয় ফাৰ্ষ্ট যেতিয়া আমি গম পালোঁ যে ৰিয়েল অ'চিয়ে ৰিয়েল অ'চি হ'ব, ৰিয়েল পুলিচে ৰিয়েল পুলিচ হ'ব, আমি অলপ আচৰিত খাইছিলোঁ অনেষ্টলি যে এইটো কি কথা কৈ আছে। কিন্তু তাৰপিছত বাচ্চুদাৰ থ্ৰুদি আমি কথাখিনি গম পাওঁতে মোৰ বস্তুখিনিৰ ওপৰত এনেও এটা ধাৰণা আছিল যে আমাৰখন অলপ বেলেগ ধৰণৰ হ'ব, যেতিয়া গোটেইখিনিৰ পৰিকল্পনা বেলেগ হ'ব। কিন্তু মই আচৰিত খালোঁ যে এনেকৈও মিলি যায় নে ডেষ্টিনি। আৰু মই আকৌ উল্টা ভাবি আছিলোঁ, মই ভাবিলোঁ পুলিচত অভিনয় কৰিবলৈ দিলে এতিয়া মই মোৰ নিচিনা এটা শকত মানুহ, পেট টেট ওলোৱা, মুখ চুখ ডাঙৰ, মই গৈ বোলো এইখন কৰিম কি হ'ব। কিন্তু যেতিয়া অতনুদাই মোক আকৌ নিজে হেৰি ক'লে, নহয় নহয় মই তেনেকুৱাই বিচাৰিছোঁ একচুৱেলি, যিটো নেচাৰেলি সাধাৰণতে হয়, সকলোৱে নকওঁ, আজিকালি এইটো সকলো হেল্থ কনচিয়াছ হৈছে, বহুত ধুনীয়া ধুনীয়া হয়। আমাৰ এটা পিৰিয়ড পাৰ হৈ গ'ল, আমাৰ নিজক আমি নিজে চাব নাজানিলোঁ আচলতে। সেইকাৰণে এতিয়া পুলিচ পুৰা দৌৰে, এতিয়া বেলেগ দৌৰে ভাল হৈছে, কিন্তু মোৰ এতিয়া বয়সটো গুচি গৈছে। সেইখিনি কৰি পেলাই মই এতিয়া আৰু লিগামেণ্ট ছিঙিব নোৱাৰিম চাগে। তথাপি কিমান মনকৈ বেডমিণ্টন খেলোঁ। কিন্তু এটা কথা দেই, মই হেৰি খোজ চোজ কাঢ়িব পাৰোঁ, খোজ চোজ আপুনি ফিট হয় একদম, আপুনি সেইটো নিজেহে আপুনি তেনেকুৱা ধাৰণা এটা লৈছে। কিন্তু যেতিয়া এজন ৰিয়েল পুলিচ অফিচাৰৰ কেৰেক্টাৰ এটা প্লে কৰে, সেইটো কিমান চেলেঞ্জিং হয়? কাৰণ আপুনি নেচাৰেলিয়ে তেনেকুৱা, যেতিয়া কেমেৰাটো আহি যায় আপুনি সেই নেচাৰেলটোৱে ৰাখিব। সেইটো অকণমান ভয় খুৱাইছিলে, কিয় যিমানে নহওক মানে পুলিচ হয় কিন্তু কেৰেক্টাৰটো এটা বেলেগ আৰু ৰিয়েল লাইফটো এটা বেলেগ। মোৰ ভয় হৈ গৈছে যে মই কেতিয়াবা ইউনিফৰ্ম এযোৰ পিন্ধিছোঁ, ক'ৰবাত অকণমান কেতিয়াবা অকণমান সমান্য ইফাল সিফাল হ'লেও, যদিও সেইটো আমি কৰিব নোৱাৰোঁ ডিচিপ্লিন ফ'ৰ্চত, তথাপি হৈ যায়। কিন্তু চিনেমাখনত যেতিয়া মোক যেতিয়া হাজাৰ মানুহ লাখ মানুহ চাই দিব, চিনেমাখন চলি যোৱাৰ লগে লগে, তেতিয়া মই যদি ভুল কৰোঁ, মই আকৌ তাতে এটা পুলিচ অফিচাৰো হয়, তেতিয়াতো বহুত ডাঙৰ কথা হ'ব। সেইকাৰণে সেইটো ক্ষেত্ৰত মই অকণমান কনচিয়াছ হৈছিলোঁ। আৰু সেই কনচিয়াছটোৰ কাৰণে মই এটা সীমাৰ মাজেৰে যাবলগীয়া হৈছিলে, মানে সেই যে সীমাডালৰ মাজেদি যাবলগীয়া হওঁতে অকণমান কষ্ট নোপোৱা নহয় বাৰু, সেইটো হয়। তথাপি আৰু সেইটো কথা, আৰু লগতে মই যেতিয়া আছোঁ, মই যিহেতু চিনেমাখনৰ লগত জড়িত হৈ আছোঁ, এতিয়া বহুত পুলিচ তাত আছে। এতিয়া মই থকাৰ পিছতে সেই বাকীখিনি পুলিচেও যাতে ইউনিফৰ্মযোৰ ভুলকৈ নিপিন্ধক, কিবা এটা নিপিন্ধক, সেইটো ক্ষেত্ৰতো মোৰো দায়িত্ব এটা আছে। আৰু দাদাই মোক ক'লে যে বমন আমিতো, আৰু মইতো সেইটো আচৰিত হৈ গৈছোঁ, নাটকৰ কাৰণে বা কিবা কিবি কাৰণে ৱৰ্কশ্বপ হয়, ৰিহাৰ্চেল হয় চাগে, মই নাজানো, কিন্তু যিখিনি এনেই শুনিছোঁ, আমাৰ এইখন খাকিয়ে চাগে একমাত্ৰ প্ৰথম চিনেমা হ'ব নেকি যিখন চিনেমাত 15 দিন আগৰ পৰা এটা ৱৰ্কশ্বপ হৈছে, য'ত ইউনিফৰ্ম কেনেকৈ পিন্ধিব লাগে, চেলুট কেনেকৈ দিব লাগে, এই বস্তুখিনি বা চেলুট কেনেকৈ ল'ব লাগে, এই গোটেই বস্তুখিনি যে প্ৰেক্টিছ কৰাইছিলে, সেইটোতো মই আচৰিত হৈ গৈছোঁ। আৰু আমাৰ মানে টীমটো এনেকুৱা আছিলে, যিটো আমি পুলিচ ট্ৰেইনিঙত গ'লে মাহ কিমাহ সেইবোৰ ট্ৰেইনিং কৰি থাকোঁ, 3 দিন 4 দিনৰ ভিতৰতে যে সেই বস্তুখিনি লৈছিলে, মানে ময়ো চাগে লাগি অলমষ্ট ভুল হোৱা নাই চাগে চিনবিলাকত পুলিচৰ সেইবিলাক চেলুটটো দিয়া লোৱা। মই কালি মন কৰিছোঁ সৰু সৰু বস্তু, মানে এনেকৈ গাটো যেতিয়া দিয়ে ন, বা আপোনাৰ চেলুটটোৱে থিয় হয় অলপ বেলেগ ধৰণৰ হয়, বাকী কেইজনৰ বেলেগ হয়, সেই সৰু সৰু বস্তুবোৰ মই আগে পিছে ইমান নটিচ কৰা নাছিলোঁ। কিন্তু এইবাৰ আমাৰ এই গোটেই প্ৰচেছটোতে মই দেখিলোঁ যে বহুত বেলেগ বেলেগ থাকে।
কিন্তু এজনকো এজ আ ভিউৱাৰ এনেকুৱা লগা নাই যে তেওঁলোক পুলিচ নহয় মানে চবকে সমানে পুলিচ লাগিছে কালি ময়ো দেখিছোঁ যেতিয়া দেখা পাইছোঁ মানে মই পুলিচ হিচাপেও এইটো এনেকুৱা কৰিলে নিচিনা মোৰ লগা নাই মানে বাট আপোনাৰ নিজৰ এই ফিলিংটো কেনেকুৱা যে কালিলৈকে আপুনি গ্ৰাউণ্ডত ভাবি গৈছিল যে এটা দূৰত্ব হৈ গ'ল দেন ছাডেনলি এখন ডাঙৰ স্ক্ৰীণত আপুনি নিজকে দেখিছে সেই ফিলিংটো আপোনাৰ কাৰণে কেনেকুৱা আছিল কি কথা মনত পৰিছিল কালি চিনেমাখন চাই থকা অৱস্থাত সপোনটো মোৰ সেই সপোনটো মই যেতিয়া আমি যেতিয়া প্ৰথম মানে আহিছিলোঁ মানে এই লাইনটোত একচুৱেলি মানে মই তেতিয়া মোৰ বয়সৰ সকলোৱে জানে যে যোন বহু বছৰ একে ৰখি গ'ল থাকি গ'ল সেইবাৰ কৰিলে কিন্তু যোন বহুত কষ্ট কৰিছিলে তেতিয়া আমাৰ ধৰক আজিৰ নিচিনা ইমান সাংবাদ মাধ্যমটো ইমান নাছিলে কেতিয়াবা সেই পুৰস্কাৰ পাই থাকিলেহে এই গাঁৱৰে আমাৰ তাৰে কোনোবা এজন যদি পেপাৰত লিখা মানুহ আছে তেওঁ কেতিয়াবা কয় তই দেখোন এনেকুৱা পুৰস্কাৰ পাই আছ তই ক'ত কি পাইছ অকণমান দিবিচোন ফটো দুখনমানৰ সৈতে মই পেপাৰতে দিম কিন্তু তেতিয়া আকৌ অকণমান নিজকে নিজে লাজো লাগে বা থাকি যায় কেতিয়াবা আমাৰ গ্ৰুপৰ ফালৰ পৰা হয়তো দুই এটা প্ৰচাৰ হৈছে এইটো নাই হোৱা বুলি নকওঁ কিন্তু আজিৰ নিচিনা সেই ছ'চিয়েল মিডিয়া বা এই প্লেটফৰ্মখন নাছিল আমি সেইটো পোৱা নাছিলোঁ কিন্তু যেতিয়া পিছত আমি অকণ মানে বেলেগ লাইনত আহিলেও এই বেলেগৰ চিনেমাবিলাক দেখোঁ ডাঙৰ পোষ্টাৰবিলাক দেখোঁ আৰু বা অভিনয়বিলাক দেখাৰ পিছত কেতিয়াবা এনেকুৱাও লাগে অকণমান দেখোন ময়ো কৰিব পাৰিলোঁহেঁতেন ন যদি থাকে মই ভুল কৰিলোঁ নেকি ক'ৰবাত যে মই এই লাইনটোৰ পৰা গুচি আহিলোঁ মোৰ সপোনটো থাকি গ'ল নেকি কিন্তু এইটো কথাও ঠিক মোৰ যিটো বিভাগ যিটোত মই চাকৰিটো কৰি আছোঁ আজি মই পৰিয়ালটোক মই পোহপাল দি আছোঁ সেইটোকতো মই কেতিয়াও সন্মান নকৰোঁ সেইটো কথা নহয় দেই মই আগতে আৰম্ভণিতেই কৈছোঁ যে মই যেতিয়াই যিটো কাম কৰিবলৈ যাওঁ মোৰ সন্মুখত যিটো পাওঁ সেইখন কিন্তু মই নিয়াৰিকৈ ভাল ৰিজাল্ট এটা পাবলৈ কষ্ট কৰি থাকোঁ সেইটো এটা বেলেগ কথা কিন্তু তথাপিও যে এই কালচাৰেল লাইনটো যে ক'ৰবাত আছে সি মাজে মাজে খুচি থাকে মানে যে ঘূৰি খুচি থাকে মানে মইতো ঘৰত পৰিয়ালত কৈ থাকোঁ যে মই ৰিটায়াৰমেণ্ট লোৱাৰ পিছতো আৰু এতিয়া মই এটা ঘৰ বনাই আছোঁ গুৱাহাটীতে বিশ্বাস কৰে নে নকৰে মই নাজানো চবে ভাড়া প্ৰভিজনত কৰে মই ওপৰত হল এটা থৈ দিছোঁ প্ৰেক্টিচ একদম চিয়'ৰ মই কৈছোঁ যে মই নিজে কৰিব নোৱাৰিলোঁ মোৰ ওচৰ চুবুৰীয়া যদি ঘৰৰ কাৰোবাৰ ল'ৰা ছোৱালী আছে আহি পেলাই তাতে চব যোগাৰ কৰি দিম যিয়ে গাওঁ বা নাচক যি কৰক কৰি থাক খালি মোৰ কাণত আহি থাকিব লাগিব মই ফিলটো পাই থাকিব লাগিব এতিয়া সেই মানুহটোৱে যেতিয়া মই হঠাৎ মোৰ নিজৰ ছবি এখন মোৰ ফটো এখন পোষ্টাৰ এখন মই নিজৰ চকুৰে দেখিছোঁ এইটো আৰু মই ক'বলগীয়া নাই যে মই কিমান প্ৰাউড ফিল কৰিছোঁ ঘৰৰ ৰিয়েকশ্যন কেনেকুৱা এতিয়া বহুত গৰ্বিত বহুত মানে ভাল পাইছে মই আপোনাৰ ল'ৰাক পাইছোঁ তাৰ লগততো কথা হৈয়ে আছে ফাৰ্ষ্ট যেতিয়া তেওঁলোকৰ ওচৰত এই কথাটো গৈছিল ফেমিলিৰ ওচৰত যে এতিয়া ৰিয়েল পৰা আমি ৰিল হৈছে বা পুলিচ হ'ম তেওঁলোকৰ ৰিয়েকশ্যন কেনেকুৱা আছে লগে লগে একচেপ্ট কৰিছে আৰু লগে লগে মানে ঘৰৰ মানুহেও জানে যে মোৰ এই লাইনটোত এটা সপোন আছিলে গতিকে মই যেন কিবা এটা কৰিব পৰা নাই সেই বস্তুটোত সিহঁতেও ফিল নকৰাকৈ থকা নাই নাছিলে গতিকে যেতিয়া মই সুবিধাটো পাইছোঁ লগে লগে চবৰে মুখত এটা মানে হাঁহি ওলাইছে যে শান্তি পাইছে যে হওক কিবা এটা যাতে মোৰ ভণ্টিজনী আমেৰিকাত থাকে তাই কেলিফৰ্ণিয়াত তাইও মোক এতিয়া যিখিনি মেছেজ কৰি আছে তাই খালি সেইটোৱে কৈ আছে লিখি আছে যে হওক দে তোৰ সপোনটো যে পূৰণ হ'ল বেছিছ দিছে এনেকুৱা আৰু মই বৰ ভাল পাইছোঁ আপোনালোকৰ অৰিজিনেল আপোনাৰ নগাঁও মই অৰিজিনেল নগাঁও পুৰণি গুদামত আমাৰ ঘৰ তাৰপিছত আপোনাৰ ৱাইফ মোৰ ৱাইফ হ'ল আপোনাৰ হেৰিয়াত আপোনাৰ এইটো এতিয়াতো কি পৰিব এতিয়া হেৰি পৰিব আমাৰ বজালি পৰিব আপোনাৰ হেৰি বুলি কয় তেওঁলোকৰ এইখিনি কঁঠালমুৰি বুলি কয় এখন ভিতৰুৱা গাঁও এখন পাঠশালাদি সোমাই যাব লাগে তাত ঘৰ আপোনাৰ বিয়া চাকৰিৰ পিছত হ'ল নে আগত একেলগে বিয়াও হ'ল চাকৰিও হ'ল চাকৰিৰ কাৰণে বিয়া হ'ল নে বিয়াৰ কাৰণে বিয়া হৈ চাকৰি হ'ল বিয়া হোৱাৰ পিছত সেইটো মানে এখন নাটকৰ নিচিনাই এজনী ছোৱালী মই মনত পেলাই দিওঁ হালধীয়া চৰাই বাওধান খাই যে সেই তাত এটা যে চিন আছিলে ল'ৰাটোতো বাৰু ওলাই গ'ল হেৰি হৈ গ'ল তাত এটা সৰু চিন আছিলে এই পুখুৰী পাৰত এটা সৰু ছোৱালী এজনী অকণমান মানে নাগত সেকে কৰি পেলাই গা ধুৱাই থাকোঁতে যে মাকে এনেকৈ পিটি থাকে যে সেই অকণমানি যে কেঁচুৱাটো সেইজনীয়ে মোৰ ৱাইফ তাৰপিছতে তেওঁ এই থিয়েটাৰত যাওঁতে সেই হিচাপে চিনাকি হ'ল
ক'ৰবাত কেনেবাকৈ কিবা এটা মিলি গ'ল হৈ গ'ল আৰু মানে লাভ মেৰেজে আছে কিন্তু খুব ছাডেন মানে খুব শ্বৰ্ট পিৰিয়ডত হৈছে এনেকৈ বহুত দীঘলীয়া প্ৰেম কিবা কিবি এনেকুৱা নহয় এইটো অলপ বেলেগ এদিন বেলেগ দিনা ক'ম কিন্তু এই বস্তুটো মই এইকাৰণে সুধিছোঁ কাৰণ আপোনাৰ এইবাৰ চিনেমাখনতো যিটো ৰোমেণ্টিক ডাইনামিক্স সেইটোও আকৌ বেলেগ মানে সাধাৰণতে মই কালি যেতিয়া ফিডবেক লৈ আছিলোঁ কালি আমাৰ মেক্সিমাম পুলিচে চালে তেওঁলোকৰ পৰা যেতিয়া ফিডবেক লৈ আছিলোঁ তেওঁলোকে ক'লে ইমান নেচাৰেল হৈ আছে বস্তুখিনি তেওঁলোকে বস্তুখিনি যি ধৰণে পাইছে ইয়াতে আকৌ ৰোমেণ্টিক ডাইনামিক্সটো অলপমান বেলেগ তো এই চিনেমাখনত আপোনালোকৰ ৰোমেঞ্চটো আমি কি ধৰণে দেখা পাম কাৰণ ৰোমেণ্টিক এলিমেণ্ট এটা আছে চিনেমাখনত দেউতাইতো কৈ ফুৰিছে যে ইয়াতে আইটেম ছং নাই ইয়াতে টিপিকেল ৰোমেঞ্চ নাই বাট ষ্টিল এই চিনেমাখনত আপুনি কিবা ৰোমেণ্টিক এছপেক্ট নিজৰ ফালৰ পৰা দেখিছেনে যে এনেকুৱা টাইপ আছে এইখন চিনেমাত ডেফিনেটলি আছে ৰোমাঞ্চ নাই তেনেকুৱা কথা নহয় কিন্তু কি হয় যেতিয়া দায়িত্বত থাকে কোনোবা এজন পুলিচ অফিচাৰে ন তেওঁ গৈ যেনেধৰণে নিজৰ ৱাইফৰ লগত যেনেকৈ ল'ৰা ছোৱালীৰ লগত কিবা এটা ভালকৈ এনজয় কৰিব পাৰিব বা অলপ ৰোমান্টিকভাৱে থাকিব পৰিৱেশ এটা কৰিব সেই সময় সুবিধাখিনি আমাৰ পুলিচ অফিচাৰবিলাকে কম পায় ইয়াতে এটা দুটা চিন আমি পাইছোঁ যিটোত আমি হয়তো চাগে আমাৰ অতনুদাই মানে ডাইৰেক্টৰে আমাৰ ৰোমাঞ্চটো ঠিক তেনেধৰণে ৰাখিছে মানে সেই চেলেপু কাৰবাৰটো নাই কিন্তু হাজবেণ্ড আৰু ৱাইফৰ মাজত চকুৰ চাৱনিখিনিৰ ক্ষেত্ৰত হওক বা লাগিলে তৰ্ক পেচালৰ মাজতেই হওক কিন্তু তেওঁলোকৰ মাজত যে এটা প্ৰেম ক'ৰবাত আছে সেই বস্তুটো দেখুৱাবলৈ চেষ্টা কৰিছে আৰু সেই বস্তুখিনি মই আৰু বিশেষকৈ এক্ট্ৰেছ শ্ৰেয়াৰ কথা কৈছোঁ তাই আৰু মোৰ এজৰ যথেষ্ট এটা গেপ আছে মোৰ ছোৱালীৰ নিচিনা গতিকে তাইও যে মোৰ নিচিনা এটা মানে এজৰ মানুহৰ লগত সেই ডিফাৰেঞ্চখিনি নাৰাখি তাই যে প্ৰকাশ কৰি নিব পাৰিছে মইতো মানে গ্ৰেটফুল আৰু তাই সঁচাকৈ ভাল কৰিছে আৰু প্ৰথমতে ময়ো নাৰ্ভাছ হৈছিলোঁ যদিও পিছত আমি ভাবিছোঁ মিলাব পাৰিছোঁ নেকি চাগে আৰু কালি যেতিয়া মই দেখিছোঁ তেতিয়া মই ভাবিছোঁ নাই অতনুদা ছাকচেছ মানে ইকুৱেশ্যনটো একদম ধৰিব নোৱাৰি যে সেনেকুৱা এটা ডাঙৰ গেপ আছে আমি বেছি স্পইলাৰ টাইপে হৈ যাব বাট দেন অবভিয়াছলি এই কথাখিনি এইকাৰণে কোৱাটো প্ৰয়োজন কিয়নো আজিৰ তাৰিখত এখন অসমীয়া চিনেমা যেতিয়া আমি আগবঢ়াই দিওঁ আমাৰ সাধাৰণতে ট্ৰেইলাৰ এটাক লৈ পেলাই বহুতে চাই জাজ কৰে আৰু ভাবে যে আমি চিনেমা এখন চাবলৈ যাম কিন্তু এইখন চিনেমাত এনেকুৱা কি বেলেগ হ'ব কাৰণ অলৰেডি আমি যেতিয়া আগৰ পৰ্যায়ৰ কথা পাতোঁ আমি গম পাইছোঁ যে কাহিনীটো অলপ বেলেগ ধৰণৰ তাক ট্ৰিটমেণ্ট বেলেগ ধৰণৰ হৈছে আমাৰ গোটেই আৰ্টিষ্টখিনি অলপ বেলেগ ধৰণৰ তো মই যদি আপোনাক সোধোঁ যে আমি ইয়াতে কি বেলেগ পাম কি বেলেগ আপুনি নিজে ফিল কৰিলে যে ইয়াতে আছে সেইটো কেনেকৈ আপুনি ব্যাখ্যা কৰিব খুজিব মই নাট্যকৰ্মী হিচাপে কওঁ মই নাট্যকৰ্মী হিচাপে এইটো কাৰণে কৈছোঁ যে আমাৰ সাধাৰণতে এখন একাংকিকা নাটক হওক ফুলপ্লেজৰ নাটক ভাল ভাল নাট্যকাৰসকল বা ডাইৰেক্টৰসকল তেতিয়া মানে পৰিচালকসকল তেতিয়াহে নাটক এখনক মানুহে আঁকোৱালি লয় যেতিয়া নাটকখনৰ আপ ডাউনটো থাকে আপুনি বুজি পাইছেনে সেই আপ ডাউনটো এই চিনেমাখনত সাংঘাতিক ধৰণে আছে এই ক্লাইমেক্সটো উঠি গৈ আছে ছাট কাটি দিলে আকৌ উঠাই লৈ গৈ আছে আৰু সেই গ্ৰাফডাল মই ভাবিছোঁ ষ্টাৰ্টিংটো ইণ্ডিং মানে ইমান ধুনীয়াকৈ লৈ যাব পাৰিছে মানে এক্টৰ মহোদয় অতনুদাই মানে সেইটো একদম 2 নম্বৰ কথাটো হৈছে ইয়াৰ মিউজিকখিনি মিউজিক মানে ফটকৈ যায় ৰাতিৰ চৰাই উৰি যোৱা বহুতখিনি নকওঁ বাৰু সেই মিউজিকৰ ক্ষেত্ৰত বেকগ্ৰাউণ্ড মিউজিকৰ ক্ষেত্ৰত কষ্টিউম একদম কালাৰ মই কোনটোৰ ক্ষেত্ৰত ক'ম এই গোটেই বস্তু এটা মণিকাঞ্চন সংযোগ হৈছে মানে যিটো মোৰ যিখন প্ৰথম নাটকৰ নাম আছিলে শংকৰ তালবীয়া শটো নহয় দন্তীয়া শ শংকৰটো যিটো সেই শংকৰটো মই ভাবোঁ সেই শংকৰ ইয়াত সোমাই পৰিছে এইখন হেৰিয়াত আৰু নতুনত্ব পাব মানে মই বহুত কৰা নাই কিন্তু চাইছোঁতো সেই চোৱা হিচাপে মোৰ যিটো অভিজ্ঞতা এই চোৱাৰ অভিজ্ঞতাই মই ভাবিছোঁ এই চিনেমাখনত ডেফিনেটলি মানুহে নতুনত্ব পাব মানে পৰিচালকৰ বুদ্ধিবোৰ ইমান ধুনীয়াকৈ তাত প্ৰকাশ হৈছে আৰু শেষ মুহূৰ্তলৈকে মানুহক চিনেমাখনত ৰখাই থ'ব পৰা মানে গ্ৰাফ এডাল হৈছে মই সেইকাৰণে ভাবিছোঁ এখন একচেপ্ট মানে ভাল হৈছে সেইটো আপোনাৰ এটা নাট্যকৰ্মী হিচাপে পাৰ্চপেক্টিভ এতিয়া এজন পুলিচ অফিচাৰ হিচাপে যদি আপুনি এটা অপিনিয়ন দিব লাগে যে যদি পুলিচ অফিচাৰ হিচাপে আপুনি চিনেমাখন চায়
তেতিয়া কেনেকুৱা লাগিছে? পুলিচে নিজক দেখা পাব ইয়াত। প্ৰথম কথা পুলিচে নিজক দেখা পাব ডেফিনেটলি, আৰু সমসাময়িক এই সময়ৰ ওপৰত বনোৱা এখন যিহেতু চিনেমা, গতিকে মই যেনেকৈ নিজক তাত বিচাৰি পাইছোঁ, মই ভাবোঁ যে পুলিচে ইয়াত নিজক বিচাৰি পাব চিনেমাখনত। এতিয়া এনেই মই যদি এনেই সুধোঁ আৰু ইন জেনেৰেল চিনেমাখনৰ বাহিৰে আৰু যেতিয়া পুলিচ অফিচাৰ এজনৰ জীৱনৰ কথা কয়, আমি সাধাৰণতে পুলিচ অফিচাৰ এজনক বিৰাট বহুতে আমি ধৰণে মিছ জাজমেণ্ট কৰোঁ। কেতিয়াবা আমি ভাবোঁ যে তেওঁলোকে দেখিলেও ভয় লাগে পুলিচ অফিচাৰ, যে চালান তালান কাটি দিয়ে নেকি, ভৰাই দিব নেকি। তেওঁলোকৰ জীৱনটো কেনেকুৱা হয়, এজন আৰক্ষী বিষয়াৰ জীৱনটো কেনেকুৱা হয়? মই যদি কওঁ আৰক্ষী হোৱাটো মানে ভাগ্যৰ কথা মই ভাবিছোঁ, মানে মই সঁচাকৈ মই প্ৰাউড ফিল কৰোঁ। মানে কিহৰ কাৰণে, এতিয়া মই একদম সাধাৰণ মোৰ জীৱনৰ কথাটো কৈ আছোঁ। মই কেইবাখনো থানাত ভাৰপ্ৰাপ্ত বিষয়া হিচাপে আছোঁ। ৰাতিৰে পৰা গধূলিলৈকে বিভিন্ন এফআইআৰ আহে, এই যে বিভিন্ন মানুহবিলাকৰ সমস্যা লৈ সেইটো আহে থানাখনলৈ ন। গতিকে আমি বহুত জীৱন দেখা পাওঁ যে এইটো কৰিলে কি হ'ল, এইটো কৰাৰ কাৰণে কি হ'ল, আৰু বহুত মানুহক কেতিয়াবা আমি থানাতে মাতি পেলাই অলপ মোকামিলাও কৰাই দিওঁ যে এইটো কথা আপোনালোকে ইমান হেৰি পৰ্যায়লৈ যাব নালাগে, এইটো সামান্য মিছ আণ্ডাৰষ্টেণ্ডিং এটা হৈছে, আৰু মানুহে বুজিও পায়। সেই যে বিভিন্ন মানুহৰ ঘটনাক লৈ মানুহৰ ওচৰলৈ যে আমি সোমাই যাব লগা হয়, প্ৰথম কথা আমিয়ে কিজানি একমাত্ৰ ব্যক্তি যি জীৱনক বুজি পায়। পুলিচে এজন আৰক্ষীয়ে জীৱনটো বুজি পায়। গতিকে আমি জীৱনটো যিহেতু বুজি পাওঁ, আমি মানুহ চিনি পাওঁ, আৰু যিহেতু আমি মানুহ চিনি পাওঁ, পুলিচক বহুতে বেয়াই ভালে গালি পাৰে, আমাৰ কিন্তু গালিবিলাক গাত নালাগে, গড়ৰ ছাল হৈ গ'ল লাগে। তেতিয়াহে যিটো গালি আমি জানো যে এইজন মানুহ সঁচাকৈ জনা মানুহ, সেই জনা মানুহজনে মোক গালি পাৰিছে, সেই গালিটো মোৰ গাত লাগে, তেতিয়া ডেফিনেটলি লাগিব, সেইটো লাগে। কিন্তু চব গালি আমাৰ নালাগে, কাৰণ গালি আহিলেও আমি জানো যে তুমি গালি পাৰিছা কিন্তু তোমাৰে ভুল হৈছে। গতিকে সেইটো বস্তু মই ভাবোঁ আৰক্ষী হোৱাটো ভাগ্য দেই। আৰক্ষী হ'লে জীৱনটো দেখা পায়। মানে আমি বিভিন্ন জেগাত গৈছোঁ, বিভিন্ন সমাজ দেখিছোঁ, ছ'চাইটি দেখিছোঁ বিভিন্ন, আৰু সেইকাৰণে লাহে 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 আপোনালোকে লক্ষ্য কৰিব, এতিয়া আমাৰ আগৰ কথা অলপ বেলেগ আছিলে, পৰিৱেশ পৰিস্থিতিৰ কিছুমান কথা থাকিলে, এতিয়া কিন্তু তেনেকুৱা নহয়। আজিকালি বহুত পুলিচ অফিচাৰৰ ল'ৰা ছোৱালী খুব ভাল ভাল, বহুত শিক্ষিত, মানে ভাবিব নোৱাৰে। আৰু এতিয়াতো এপইণ্টমেণ্টৰ ক্ষেত্ৰতো দেখিছে, এতিয়া নতুনকৈ যিবিলাক পুলিচলৈ আহিছে, মই ডাঙৰ ৰেংকৰ কথাখিনিলেতো নাযাওঁৱেই, IPSC স্বীকৃতি, আমাৰ তলৰ কনষ্টেবল এজনৰ কোৱালিফিকেশ্যনবিলাক কিমান ভাল, আৰু ইমান স্বচ্ছ নিকাকৈ বস্তুবিলাক গৈ আছে কম্পিটিশ্যন হেৰিয়াত। গতিকে মই ভাবোঁ আজিকালি সেই আগৰ মানে পুলিচৰ প্ৰতি যে মানুহৰ যিটো ধাৰণা, একেমুখে পটককৈ যদি বেয়াকৈ নকয়, তেতিয়া আমাৰ বেছি ভাল লাগে। মানে ভাল মানে চিন্তা এটা লৈ পেলাই যদি অলপ পুলিচৰ লগত মিলিব পাৰে, তেতিয়াহ'লে বুজি পাব আচলতে যে নাই ঠিকে আছে সিহঁত, মানে সেইটোৰ কথা। আৰু যেতিয়া অফিচত আজিকালি নতুন কোনোবা এজন আৰক্ষী বিষয়া হয়তো জইন কৰিব আহিছে কনষ্টেবলক, তেওঁলোকৰ কেনেকুৱা হয় এপ্ৰ'চবিলাক? সলনিটো দেখিছেনে? কাৰণ আপুনি তাত পূৰা ট্ৰানজিশ্যন দেখিছে, প্ৰায় 2 দশকতকৈ বেছি হৈ গ'ল আপোনাৰ। এই ট্ৰানজিশ্যন পিৰিয়ডত সেই নতুন যে আজিকালি যিসকল আৰক্ষী বিষয়া হৈছে বা যিসকলে পুলিচ হ'বলৈ জইন কৰিছে, কেৰেক্টাৰ চেঞ্জ পাইছেনে আপুনি দেখিছেনে? প্ৰথম কথা সেই বস্তুটো আমি তাৰ 50-50 বস্তুটো, কাৰণ আমাৰ যিটো আৰক্ষীৰ যিটো মানে ট্ৰেইনিং হয় ন, ট্ৰেইনিঙতে মানুহজনক চেঞ্জ কৰি পেলাই। অ'কে, মানে চিলেকশ্যনৰ পাছত তেওঁ যেতিয়া ট্ৰেইনিঙত থাকে, তেওঁ ৰুল ৰেগুলেশ্যন ডিচিপ্লিন বা ডিলাপ যিমানখিনি কৰিব লাগে তাত মোটামুটি কৰি পেলাই, আৰু যেতিয়া তেওঁ আহি পেলাই জইন কৰেহি, জইন কৰালে তেওঁ কিন্তু এজন পুলিচ হৈ আহে। অ'কে, গতিকে আমাৰ নিজৰ মানুহটো সি প্ৰথম আহি সন্মুখত খাৰা হৈ চেলুটটো দিওঁতে আমি গম পাওঁৱেই আৰু যে ই বনিছে। এইটো কথা ঠিক, আমাৰ মাজত 2-এটা ক'ৰবাত বেয়া ভাৱৰ মানুহ নাথাকা নহয়, কিন্তু তথাপি কম্পেৰেবলি এতিয়া চব ভাল বুলিয়ে মই ক'ম। এই ট্ৰেইনিংটোৱে পূৰা সলাই দিয়ে, বহুত সলাই দিয়ে। সেই আমাৰ গুৰুজীসকলে ট্ৰেইনিঙতে ইনষ্ট্ৰাক্টৰখিনিয়ে বৰ ধুনীয়াকৈ বস্তুটো মানে বুজাই দিয়ে। আৰু সেইকাৰণে কিছু মাহৰ পিছত পুলিচত সোমাই পেলাই বহুতে যদি মানে কৰ্তব্য এটা কৰিবলৈ আহিলোঁ কাৰণে পৰিয়ালটো পোহপাল দিব লাগিবহে কাৰণে মই চাকৰিটোত কৰিছিলোঁ যদিও কোনোবা আহিছে, কিন্তু 2-3 মাহ যোনে ট্ৰেইনিঙত সোমাই গ'ল, তাৰপিছত কিন্তু তাৰো মাইণ্ডছেট আপটো চেঞ্জ হৈ যায়। সি বুজি পাইছে, এইটো ঠিকেই আছে দেখোন পুলিচটো,
ই আহি যায় তাৰপিছতে গৌৰৱবোধ কৰি পেলাই চাকৰিটো কৰি আছে আৰু আজিলৈকে চলি আছে মানে মুডটোত সোমাই যায় আৰু মুডটোত সোমাই যায় এতিয়া আপোনালোকেতো কেতিয়াবা যেতিয়া এজন ক্ৰিমিনেল দেখে মানে চবেইতো আহি পেলাই কয় মই একো কৰা নাই কিন্তু আপুনি দেখি বা এটা ধাৰণা লগাব পাৰেনে তই কোৱা নাই বুলি কৈছহে গম পায় তয়ে কৰিছ গম পায় সেইটো গম পাই যায়নে ভাল অভিজ্ঞ পুলিচ অফিচাৰখিনিয়ে দেখিলে গম পায় ছিনিয়ৰখিনিৰ কথাটোতো নকওঁৱে গম পায় কিন্তু ধৰিব পাৰি যায় ধৰিব পাৰে তাৰপিছততো এটা প্ৰক্ৰিয়া দুটা অপশ্যন থাকে যে এটা আজিকালি আমি দেখোঁ যে যিটো আমাৰ ক্ৰিমিনেল জাষ্টিচ যিটো এটা প্ৰক্ৰিয়া এইটো বিৰাট দীঘলীয়া বুলি আমি অভিযোগ কৰোঁ যে বহুত সময় লাগে আৰু কেতিয়াবা আমি দেখোঁ যে এতিয়া অলপ ফাষ্ট ট্ৰেক হৈছে বাৰু আজিকালি ফাষ্ট হৈছে বাট মই শেহতীয়াকৈ এটা এক্সাম্পল দিওঁ মই দেখিলোঁ এটা মাৰ্ডাৰ কেছ এটা হৈছিল গোলাঘাটত জাষ্ট শেহতীয়াকৈ 9th পঢ়ি থকা ল'ৰা এজনক তাৰ 3জন বন্ধুৱে মিলি হত্যা কৰিলে 3,000 টকাৰ কাৰণে জুভিনাইল কাৰণে ধৰি ল'লে লগে লগে আকৌ একিউজকেইটাক এৰিও দিলে যদিও এই কথা আছে যে সেই কামটো তেওঁলোকে কৰিছিল তেতিয়া অসহায় অনুভৱ নহয় নেকি এজন আৰক্ষী বিষয়াৰ যে আমি চকুৰ সন্মুখতে দেখিছোঁ যিটো আমাৰ চিনেমাখনতো আমি চেষ্টা কৰিছোঁ যে চকুৰ সন্মুখত দেখি আছোঁ এইটো বেয়া কাম হৈ আছে আৰু মই ইয়াক ৰোধ কৰিব পৰা নাই কেতিয়াবা আৰক্ষীৰো সেই এটা কণ্ট্ৰলেবল ষ্টেণ্ড আহি যায় নেকি যে নোৱাৰোঁ কিছুমান সময়ত আইনখন নিজৰ হাতত উঠাই ল'বলৈ কিন্তু দেখিও আছোঁ অন্যায় হৈ আছে এই বছৰটো কিন্তু এতিয়া চেঞ্জ হৈছে এইটো চেঞ্জ হৈছে এতিয়া আৰক্ষীৰ হাতত যথেষ্ট বল আছে আৰু আইনখন বলবৎ কৰিবৰ কাৰণে আৰক্ষীৰ হাতত যথেষ্ট স্ক'প এতিয়া পাইছে এতিয়া আৰু সেইটো পাইছে কাৰণে আপোনালোকে দেখিছে আগতকৈ আমাৰ কনভিকশ্যনৰ ৰেটবিলাক লাহে লাহে বাঢ়ি গৈছে এতিয়া যিটো হাৰত পপুলেশ্যনটো বাঢ়িছে সেইটো হাৰত যেনেকৈ ক্ৰাইমখিনি বাঢ়িব লাগিছিলে সেই হাৰত কিন্তু ক্ৰাইম বাঢ়া নাই যদি ষ্টেটিষ্টিক ভালকৈ যদি চোৱা যায় সেইবিলাক হৈছে যে সেইটো কিন্তু সেইকাৰণে আগতে যদিও অলপ আমাৰ মানে কিছুমান আৰু আপুনি যিটো ক'লে জুডিচিয়াৰী ছিষ্টেমটোৰ কাৰণে হওক বা কিবি কাৰণে হওক আমি ক'ৰবাত যেন এটা অলপ অন্তৰ্দ্বন্দ্বত ভুগি যে আছিলোঁ এতিয়া কিন্তু লাহে লাহে সেই ছিষ্টেমবোৰ চেঞ্জ হৈছে আৰু এতিয়া আৰক্ষীয়ে আইনৰ মাধ্যমেৰে মানে নিজৰ কামখিনি কৰি যোৱাত আগতকৈ কিছু সহায় হৈছে মই ভাবোঁ আপোনাৰ লাইফে এনেকুৱা ড্ৰামেটিক কিবা চিনেৰি হৈছে নাই ৰিয়েল লাইফ ক'ৰবাত অপাৰেশ্যন চলাব গৈছে ড্ৰামেটিক আৰু চিনেমা লাগে সেইটো হৈ থাকে কিবা ক'ব পৰা যাব নেকি নাই এইটো এতিয়া নকওঁ বাৰু চব নোৱাৰি কিন্তু হয় কেতিয়াবা ভালো লাগে কেতিয়াবা ভয়ো লাগে থ্ৰিল আছে কিন্তু আছে আৰু আমি যেতিয়া চাকৰিত সোমাইছিলোঁ সেইখিনি সময়তো অসমৰ পৰিস্থিতিটো কেনেকুৱা আছিল চবেই জানে মই নিজে বহুত সন্মুখীন হৈছিলোঁ থ্ৰেট আহেনে নিজৰ ওপৰত আহে কিন্তু এটা কথা থ্ৰেট আহিলেও কিন্তু সেইখিনি সময়ত অলপ মুডটোৱে অলপ চেঞ্জ হৈ থাকে আমাৰো গতিকে আমি এইটো ইমান গুৰুত্ব দিয়া নাছিলোঁ পুৰা এটা জোনত যায় ন আপোনাৰ খং উঠে নে নাই মানুহে কয় উঠে বুলি উঠেনে কি কৰে খং উঠিলে আমিতো ঘৰৰ খংটো তেনেকে নাই অলপ ঠাণ্ডাত অলপ থাকে মাজে কিন্তু বেছি অলপ শান্তিতে থাকে মানে কাৰণ আমিতো একদম বেলেগ ধৰণে পাইছোঁ ন আমিতো একদম শান্তকে পাইছোঁ উঠিব লাগে উঠে অলপ উঠে এতিয়া সেই প্ৰেক্টিচবিলাক হৈ থাকে নে নাই সেইটো এটা মানে আচলতে নালাগে নোহোৱাকেও হয় এতিয়া সেইবিলাকে অলপ অভিজ্ঞতাই শিকাইছে আৰু যে নহ'লেও হয় আৰু বিশেষকৈ মানে মই লাকি নেকি মই নাজানো মোৰ চাকৰি পিৰিয়ডটোত মই যিখিনি ছিনিয়ৰ্ছ পাই আহিছোঁ মানে ঊৰ্ধ্বতম কৰ্তৃপক্ষ মই নাজানো কি কাৰণে মই নাজানো মোৰ লগত কাৰো বেয়া নাই মই আজিলৈকে খুব বেয়াকৈ কাৰো এপা গালি শুনিব লগা মই হোৱা নাই আৰু মই কিন্তু শিকিছোঁ মানে মোক বহুত শিকাইছোঁ কি কাৰণে মোক মৰম কৰিছিলে নে ময়ে কিবা এটা ঠিক কৰি যাব পাৰিছোঁ সেইটো মই নাজানো কিন্তু মই ইমান বেছি মানে কোনো ছিনিয়ৰ অফিচাৰৰ পৰা কেতিয়াও বৰ বেয়াকৈ মই গালি খোৱাও নাই বা তেনেকৈ মই কিবা খাবলগীয়া কাম কৰিছোঁ বুলি মই ভবা নাই আৰু সেইকাৰণে গালি খোৱা নাই মৰম পাইছোঁ যেতিয়া আৰু মৰমত বহুত কথা শিকিব পাৰে সেইকাৰণে আপুনিও মৰমটো বেছিকৈ দিব চেষ্টা কৰে সেইকাৰণে মই দেখিছোঁ যে ঠিকে আছে যে চব কথাতে যে অনবৰতে খং কৰি থাকিলে যে সমস্যা এটা সমাধান হ'ব তেনেকুৱা নহয় ক'ৰবাত অলপ লাগে একদম নলগা নহয় কিন্তু কোনোবা ছিটুৱেশ্যনটো কণ্ট্ৰল কৰিবৰ কাৰণে কেতিয়াবা কিন্তু সেইটোকে ধৰি থাকিলে কয় নহয় খং নামে চণ্ডাল বুলি ছাকচেছ নহয় মানে লক্ষ্যটো
আৰু ফেভৰেট গান কি? তেনেকৈ ক'লেতো দিগদাৰ হৈ যাব এতিয়া গীটাৰ বজায় নে নাই? নবজাওঁ গীটাৰ নবজায়, কিবা ইনষ্ট্ৰুমেণ্ট বজায় নে? এতিয়া চাইকেলৰ বেলটো আৰু হেড চাপৰটো তেনেকুৱা আৰু বাকী নাজানো এনেকৈ লাভ নাই জয়ন্ত হাজৰিকাৰ গানবিলাক ভাল লাগে জুবিনদাৰ কথাটো গাব নেকি কিবা এটা? এতিয়াতো গানৰ কি হ'ব আৰু কিন্তু গাব পাৰে, মই ধৰি দিওঁ লাগিলে কৰ্ড এটা। এই নালাগে নেকি কিন্তু ধুনীয়া গাইতো, এটা গাওক, মই ধৰি দিম দিয়ক গীটাৰ কিবা এটা কৰ্ড এটা ধৰি দিম। সাৰ পাম মই পুৱতি নিশাতে নিয়ৰ যেতিয়া সৰে বাটৰ শুকান ধূলিক সেমেকা যিটো প্ৰহৰে কৰে আই মোক জগাবি আই মোক জগাবি হ'ব বহুত ধুনীয়া গান। নাই এৰি নিদিওঁ আজি আপোনাক। এইটো চাগে দেউতাই গম পোৱা নাছিল ন গান গোৱাটো? এই ইমান ভালো নাগাওঁ নাই এনেই গান গাই ভাল পাওঁ মানে এনেই শুনি ভাল পাওঁ যে এই আৰু নাই এৰি নিদিওঁ, আৰু এটা গাব লাগিব। বিৰাট ধুনীয়া গাইছে, ভাল গাইছে, বিৰাট ধুনীয়া গাইছে। সেইকাৰণে এনেকুৱা পুৰণা গান ভাল লাগে। পুৰণা বুলি নকওঁ, আজিকালিও নতুন নতুন কম্প'জিশ্যনবিলাক হৈছে বা শুনি ভাল পাওঁ, ভাল গানবিলাকতো ভালেই পাওঁ। আৰু এটা শুনক না, আৰু এটা শুনক। কি গাম পটকৈ মনলৈও নাহে ন? কাৰ গান ভাল গায়? জয়ন্ত হাজৰিকাৰ গান এটা শুনিব পাৰোঁ। হৰিজন পাহাৰী হিন্দু মুছলিমৰ বড়ো কুচুতীয়া কছাৰীয়া হোমৰ অন্তৰ ভেদি মৌবোৱাম ভেদা ভেদৰ প্ৰাচীৰ ভাঙি ভেদা ভেদৰ প্ৰাচীৰ ভাঙি সাম্যৰ সৰগ ৰচিম নতুন অসম গঢ়িম নতুন অসম গঢ়িম অগ্নি যুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম। হৈ যাব। থেংক ইউ। ধুনীয়া লাগিছে দেই, থেংক ইউ ছ' মাছ। আপোনাৰ বহুতখিনি বস্তু লুকাই আছে। এতিয়া নেক্সট কি কৰিম বুলি ভাবিছে? এইটোতো সোৱাদটো পাই গ'ল। নাই মইতো চাকৰিটো কৰি আছোঁ, কৰি থাকিম আৰু ঠিক আছে যদি আকৌ তেনেকুৱা কিবা ভাল সুবিধা আহে বা সুবিধা পাওঁ বা ঊৰ্ধ্বতম কৰ্তৃপক্ষও যদি মোক এলাউ কৰে এইবাৰ কৰাৰ নিচিনাকৈ, তেতিয়াহ'লে মই চাগে বাধ্যবাধকতাৰ মাজত থাকি হ'লেও যিমানখিনি কৰিব মানে কৰাৰ সপোন এটা আছে আৰু। ৰিটায়াৰমেণ্টৰ টাইম আছে? আছে 5 বছৰ আছে আৰু গতিকে সময় আছে যদি ঈশ্বৰে ৰাখে স্বাস্থ্যটো যদি ভালে ভালে ৰাখিব পাৰোঁ আৰু। কিন্তু এইটো বিয়ণ্ড দ্য পডকাষ্ট চিনেমাৰ ফালৰ পৰা কৈছোঁ যে থেংক ইউ ছ' মাছ যে আপুনি এই গোটেই কেৰেক্টাৰটোক ইমান ধুনীয়াকৈ জীয়াই দিলে, এই কেৰেক্টাৰটোক ইমান ধুনীয়া এটা শ্বেপ দিলে, যাৰ কাৰণে গোটেই চিনেমাখন মই ৰাইজে কি অনুভৱ কৰে তাতকৈ বেছি মই আমি অনুভৱ কৰা কথাটো ক'ব খুজিছোঁ যে আমি মোৰ দেন ছেটিছফাইড, আমি মোৰ দেন হেপ্পী যে আমি কল্পনা কৰি থকা সেই গোটেই বস্তুখিনি আপুনি ইমান ধুনীয়াকৈ মিলাই সেইটোক সত্য কৰিলে। সেইকাৰণে সকলোৰে ফালৰ পৰা ফাৰ্ষ্ট মই গোটেই টীমৰ ফালৰ পৰা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোক যে ইমান এটা অপৰচুনিটি সুবিধা দিলে, গতিকে মই তাৰ কাৰণে মানে চিৰকৃতজ্ঞ। ধন্যবাদ নহয়, মই চিৰকৃতজ্ঞ হৈ থাকিম আৰু মই পুনৰ খাকি দিম সত্য বা মোক এই মানে ছবিখনত অভিনয় কৰাত সহায় কৰা প্ৰত্যেকজন ব্যক্তিক, মোৰ নিজৰ আৰক্ষী বিভাগৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষসকলে যিখিনি মোক পাৰ্মিট কৰিলে, যোনে মোক কাষ্ট কৰিলে, মোক অহাৰ পিছতে মোক ইমান দিনৰ গেপ এটাৰ পাছত মোক কেমেৰাটোৰ সন্মুখত খাৰা হৈবলৈ সাহস দিলে, গতিকে সকলোৰে প্ৰতি মই ধন্যবাদ জনাইছোঁ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। শেষৰ ফালে মই সুধিব খোজোঁ যে এতিয়া যিহেতু চিনেমা থিয়েটাৰ্ছত আহি গ'ল, মিছা নকওঁ বিতৰ্কও হৈ আছে আমাৰ, কিন্তু তাৰে মাজত যিসকলে শুনি আছে আপোনাৰ কথা বা চাই আছে তেওঁলোকক কি ক'ব খুজিব? মই কালিও মোক কথাটো কোনোবাই সুধিছিলে, মই কওঁ প্ৰথম কথা হৈছে যে সংস্কৃতি ভাল পোৱা মানুহে কেতিয়াও কাকো বেয়া সমালোচনা কৰিব নোৱাৰে।
বেয়া সমালোচনা বস্তুটোৱে বেয়া সমালোচনা মানুহে কৰিব নাপায়, সদায় ভাল সমালোচনা কৰিব লাগে। যদি কাৰোবাৰ কিবা এটা ভুল হৈছে, ভুলটোক শুদ্ধ বুলিহে আচলতে মানে শুদ্ধ পথটো দেখুৱাই দিব পাৰে। কিন্তু তুমি এইটো বেয়া কাম কৰিছা কিন্তু তোমাক আমি বাদ দি দিব লাগিব, তেনেকুৱা কথা নহয় ন। আমি এতিয়া মই আৰক্ষী বিষয়া হিচাপে কওঁ, কোনোবা এজন দোষ কৰিলে তাৰ কাৰণে এটা পানিছমেণ্ট আছে, হয় নে নহয়? কিন্তু তাক প্ৰত্যেককে মাৰি পেলাবলৈতো আইনে দিয়া নাই ন, যে তুমি ইয়াক মাৰি পেলা আৰু এইটো বেয়া কাম কৰিছে, তেনেকুৱাতো কথা নহয় ন। গতিকে ক'ৰবাত যদি কাৰোবাৰ কিবা অজানিত ভুল থাকিব পাৰে, মানুহৰ মোৰো থাকিব পাৰে, আপোনাৰ থাকিব পাৰে, থাকিলে কিনো মই ভুল কৰিছোঁ সেইটোকে তুমি দেখুৱাই দিয়া। কিন্তু বেয়া সমালোচনাটো ভাল কথা নহয়। আৰু সংস্কৃতিৰ লগত জড়িত থকা মানুহে, নাটক চিনেমাৰ লগত জড়িত থকা মানুহে সেইটো বুজি পায়, যিহেতু এটা আমাৰ বিৰাট ডাঙৰ ইণ্ডাষ্ট্ৰি, যে এই ইণ্ডাষ্ট্ৰিটোৰ লগত মই আজি চাকৰি এটা কৰি আছোঁ, দৰমহা এটাও পাই আছোঁ, কিন্তু যিখিনি মানুহ কেমেৰামেনৰ পৰা, লাইটৰ পৰা, গ্ৰাফিক্সৰ পৰা, ছেটিংছৰ পৰা, কষ্টিউম, এটা এই হাজাৰ হাজাৰ মানুহৰ যে কণ্টিনিউ এটা নিজৰ লাইফ চলি আছে ন। তেওঁলোকে কিছুমানেতো বহুত কম টকা পায়, কিছুমানে যেনে তেনে পৰিয়ালটো চলাই আছে, তথাপিও আমাক যে জীয়াই ৰাখিছে ন, এই মনোৰঞ্জনৰ জগতখনক যে এই মানুহখিনিয়ে যে জীয়াই ৰাখিছে, সেই মানুহখিনিৰ কথাওতো চিন্তা কৰিব লাগিব। গতিকে যাৰ মনত সাংস্কৃতিক মনটো আছে, যোনে সঁচাকৈ সংস্কৃতি ভাল পায়, সি কেতিয়াও সংস্কৃতি লাইনত কাম কৰা মানুহৰ বেয়া সমালোচনা কৰিবই নোৱাৰে। গতিকে আমাৰ এতিয়া ভাল দৰ্শক আমি আছেই, ভাল দৰ্শক পামেই, আৰু সেই ভাল দৰ্শকখিনিয়ে সংস্কৃতি চলাই লৈ যাব, এইটো মোৰ দৃঢ় বিশ্বাস। আৰু ভাল হৈছে যদি ভাল হৈছে, বেয়া হৈছে যদি বেয়া হৈছে ক'ব লাগে, কিন্তু নোচোৱাকৈ বাছ কোনো কথা নাই, বতৰা নাই, হোৱাই নোহোৱাই আপুনি খালি আৰু ছ'চিয়েল মিডিয়াত এটা ল'ব, সি কি কমেণ্ট দিছে চালে, ময়ো এটা কমেণ্ট দি দিলোঁ, কিন্তু মই আপোনাক চিনি নাপাওঁ, মই আপোনাক জানি নাপাওঁ, কেতিয়াও দেখা নাই, আপুনি কি কৰে মই সেইটোও একো নাজানো, বাছ এটা ঢৌত মই উঠি গৈ আছোঁ। ঢৌত উঠি গৈ থকা মানুহৰ সমালোচনাক মানে কথা চিন্তা কৰি কোনোবাই থমকি লোৱাৰ কোনো কথা নাই। আমি আমাৰ কাম কৰি যাম, ভাল কাম কৰা মানুহে ভাল কাম কৰি থাকিব আৰু ছাকচেছ হ'বই, এইটো মোৰ একদম পূৰা বিশ্বাস। থেংক ইউ ছ' মাছ আজি এইখিনি কথা পতাৰ বাবে, আৰু ইমানখিনি কথা গম পালোঁ আপোনাৰ বিষয়েও, যিখিনি মই চিনেমাৰ সময়তো গম পোৱা নাছিলোঁ। কিন্তু মই কথাবিলাক ক'ব নাজানো নহয়, এতিয়া শ্বৰ্টত ক'ব লাগে নে দীঘলকৈ ক'ব লাগে। আপুনি ইমান ধুনীয়াকৈ মিলাই কৈছে। বিশেষকৈ মোৰ এইটো ভাল লাগিল এই গোটেই এপিছ'ডত, আপুনি যেতিয়া পুলিচৰ জীৱনৰ কথাটো ক'লে, সেই পাৰ্টটো আই থিংক সেইটো বেষ্ট আছিল, আৰু খুব ধুনীয়াকৈ আপুনি বৰ্ণনা কৰিলে। এতিয়া আহি থাকিব মাজে মাজে। আহিম নিশ্চয় আহিম। আহিলে অপাৰেশ্যনৰ কথা পাতিম, ঠিক আছে, কেনেকৈ ক'ত কি হৈছে, থ্ৰিল আহিব। কৈ দিম এদিন। থেংক ইউ ছ' মাছ পৱন দা ওৱান্স এগেইন। আৰু লগ পাম বুলি আশা থাকিলে, আকৌ সম্বন্ধ থাকিব, লগতে এই ৰিলেশ্যনটো যাতে বহু দিনৰ কাৰণে থাকক আমাৰ মাজত, আৰু যিহেতু আমি এটা পৰিয়াল হিচাপে এইবাৰ কাম কৰিলোঁ, পৰিয়ালটো যাতে এনেকৈ থাকক তাৰে আশা কৰিলোঁ। থেংক ইউ ছ' মাছ। থেংক ইউ ছ' মাছ। আমি পডকাষ্টটো এটেণ্ড কৰিছোঁ।